একদম আমাৰ ৱাহ কি 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 আপোনাৰ মাথাটো মানে একদম মানে কি ক'ম আৰু মই এই বুঢ়ী বয়সত মই ক'বলৈ বাধ্য হৈছোঁ। এই কি কয় এইটো শ্যাম কানু না কি এইটো না পিয়াজ শ্যাম কানু না কি এইটো চৰিয়াই গাল ৰঙা কৰি দিবলৈ মন যায়। তাক পূজাৰ বন্ধ দিছে আপোনালোকে, পূজাত এনজয় কৰিবলৈ সিহঁতক মানে পূজাৰ পিছতহে সেই কৰিব মানে নিজৰ মোবাইল নাই হ'লেও লোকৰ মোবাইলে ডিঙি মেলি মেলি চাই হ'লেও মই শুনিছোঁ, সেই শুনিয়ে মোৰ মাথাটো গৰম হৈ আছে। আমাৰ গাঁৱৰ ডেকা চাংখিনিয়ে গোটেইখিনিয়ে কৈছোঁ নহয় একেবাৰে জ্বলি পকি মৰিছে একেবাৰে। কেনেবাকে এইটো শ্যাম কানুৰ হাতত পাওকচোন, তাক গৰু পিটন দিম কৈছোঁ নহয়, গৰু পিটন মোৰ কঁকাল বিষ হ'লেও মই সেনেকৈ হ'লেও যাম, তাক মই দুটামান চৰ সুদাই থৈ আহিমগৈ। মোৰ ভাবিয়ে মোৰ মাথাটো গৰম হৈ আছে। ভাত চাত নবনাওঁ বাপেকে আজি মই যি হ'লেও হ'ব, ভোকে পিয়াহে মৰিম। সেইটো শ্যাম কানুক যেতিয়ালৈকে ধৰি নানে তেতিয়ালৈকে মানে মই শান্তিয়ে নাথাকোঁ। ঐ কি কৰি আছ তই ভিতৰতে সোমাই কি কৰি আছ তই ভিতৰত সোমাই হা? গোটেই গাঁৱে জুবিনদাক ন্যায় বিচাৰি গোটেইখিনিয়ে উত্তাহি কৰিছ, তই ভিতৰত সোমাই কেনে কি ভাত শাক বনাব লৈছ নি বাৰু তই? এইবিলাক কাম কৰি থাকিবি কিন্তু, মোৰ দেখিলে মোৰ মাথাটো গৰম হৈ আছে। বৰ একেবাৰে সি পাকঘৰত সোমাই কেনে কি কৰি আছ? ইমানকৈ বাহিৰৰ পৰা যে মই চিঞৰি আছোঁ তোক, তই যে মাত এষাৰ দিয়া নাই যে মোক, কি ভাবি আছ তই? ঐ চৰিয়াই গাল ৰঙা কৰি দিম কিন্তু দেই, তই মোক এনেই মিছাতে ভাত শাক বনাই আছো বুলি বদনাম দি থাকিবি। ভিতৰে কিমান জ্বলি আছো মই, ইমান দুখৰ মাজতো মই যে তোক গালি পাৰিবলগীয়া হৈছে হা? জুবিনে মই এতিয়া কিমান দিন হৈ গ'ল হা? এতিয়ালৈকে একো হুমুতে ওলোৱা নাই মানে একেবাৰে। সেই কি কৈছে সিহঁতক বোলে পূজাৰ পিছতে বোলে হেৰি কৰিব বোলে, পূজা কেইদিন কি পূজা চাবলৈ সিহঁতক ৰেহাই দিছে না কিনো? মোৰ মতে কৈছোঁ নহয়, মই যদি বিচাৰি পোৱাহেঁতেন নহয় কেনেবাকে মোৰ ঘৰলৈ আহকচোন, এইটো কি বোলে আশ্ৰয় বিচাৰি মোক লুকুৱা বুলি কৈ কেনে মই কৈছোঁ নহয় সিহঁতক মই চুলিত ধৰি কৈছোঁ নহয় এনেকুৱাত ধুম নহয়, মই কৈছোঁ নহয় কি কৰিম মই ভাবি পোৱা নাই এতিয়ালৈকে। তই বাৰু মোক এনেই জিতি কৰি দিবি, মাথাটো গৰম কৰি দিবি কিন্তু, এনেই বহুত টেনশ্যনত আছোঁ মই। হ'ব দে, মই তোকো একো ক'বলৈ নাই আহা। আজি আকৌ পুলিচ আহিছিলে নহয়, পুলিচ আহি কেনে কেইটামানক আকৌ উঠাই লৈ গৈছে। বিৰাট ভয় লাগে এইবিলাক জান নাই, মোৰ বিৰাট ভয় লাগে পুলিচে বুঢ়ী দেহত উঠাই লৈ যাব বুলি। ভয়ো লাগে, কি কৰিম বাৰু আমি একেবাৰে মানে ভাবি উপায় নাই পোৱা। এই কি যে আৰু দে এইটো কোৱাহেঁতেন যি হ'লেও নহ'লেও মোৰ জানিবলৈ মন গৈছে নহয়, কেনেকৈ কি কৰিলে একেবাৰে। মই কৈছোঁ নহয় সঁচাকৈ মই যেনিবা পালে মানে মই চাই নাথাকোঁ, চৰিয়াই দিম লাগিলে ময়ে মাৰি দিম তাহেঁতক তাৰমানে। ইমান দূৰলৈ গৈ কেনে বাৰু কি যে কহন হৈ গ'ল আৰু দে পৃথিৱীখনত। বয় বাহিৰলৈ বয়, ভিতৰতে সোমাই থাকিলে একো হেৰিয়ে নাপাবি, গোটেই গাঁৱৰ মানুহ একলগ হৈছে। জান এই তোক কৈছোঁ নহয় শ্যাম কানু একদম ৰৈ আছে তোকে মানুহে, তোক কেনেবাকে পালে কৈছোঁ নহয়, তোৰ চুলি এডাল মানে চিনি নোপোৱাকৈ তোকে একেবাৰে ধুই পেলাব তাৰমানে। কৈছোঁ নহয় এনেকুৱা বেয়া ধুব তোক। মই এতিয়াই ভিডিঅ'টো যোগে কৰি দিছোঁ তোক, এনেকুৱা বেয়া ধুব তই নিজে কল্পনা কৰিব নোৱাৰিবি যে তোৰ এনেকৈ ধুব কোনোবাই, অসমৰ মানুহে যে তোক এনেকৈ ধুব বুলি তই সপোনতো ভবাই নাছিলি বা। এতিয়া তোক যেনেকৈ ধুব নহয় তই নিজকে নিজে চিনি নাপাবি। চিনি পোৱা বাদ দে, তই জীয়াই নাথাকিবি, ক'ৰ পৰা চিনি পাবলৈ তোৰ আছে? অসমৰ মানুহে পূৰা একেবাৰে ফায়াৰ হৈ আছে একেবাৰে তোৰ ওপৰত, তহঁত দুটাৰ ওপৰত মানে হা? তহঁতৰ দুটাকে কৈছে নহয় এনেকুৱা দিব নহয়, এনেকুৱা দিব। এইটো কি সিদ্ধাৰ্থ না কি কয়, নামবিলাকে নুফুটে বাপেকে সেই চবৰ। মুখত ল'বলৈ মন নাযায় সিহঁতৰ নাম, কিটো ফুটিবলৈ আছে? নুফুটে ভালেই হ'ল সেই চবৰ নাম, কৈছোঁ নহয় মই। তাকেতো নামকেইটাই সেনেকুৱা গুণ্ডা হ'ব তোকো, শ্যাম কানু হেনো। ই ৰাম, নামটো চা তাৰ নামটোতে কিবা নিচিনা ফিল হৈ যায় তাৰমানে একেবাৰে। আমাৰ আমাৰ নাতিটো একেবাৰে গৰম হৈ আছে একেবাৰে। জুবিনৰ এই গানখিনি মায়াবিনী গানখিনি একেবাৰে টেটু বাছি লৈছে বেচেৰা। কম দুখ পাইছেনে জুবিনে যাওঁতে বেচেৰাটো। ভাবিলে মোৰ দুখহে লাগে, তাৰ কাৰণে মোৰ ইমান চিন্তা হৈছিলে। এফালে জুবিনে যোৱাগে দুখ, আকৌ তাৰ কাৰণে দুখ, অকল কান্দি থাকে, ভাত পানী এৰিলে। ল'ৰাটো কি যে হৈ গ'ল, শুকাই খিনাই গৈছেগৈ এতিয়া। ইমান দিন হ'ল ভালকৈ খাবই পোৱা নাই, কান্দি আছে। আৰু বোলে হাততে জুবিনৰ মুখখন চেহেৰাটো আঁকিব বোলে। মই আক বোপাই মই একো বাধা নিদিওঁ বেচেৰা। সি মনত কিমান কষ্ট পাইছে মই ধৰিব নোৱাৰিম ন বেচেৰাটো। যি কৰিবলৈ মন আছে কৰ বুলি কৈছোঁ। থেতৰিকা কি যে হৈ গ'ল আৰু দেই। সঁচাকৈ কোনো নাজানে না সেইটো কিতাপ ক'ত আছে, কেলৈ নাজানে পিছে? এই মোবাইলবিলাকত দেখোঁচোন আমি, সিহঁতি কি কৰে বোলে তাহাঁতৰ মোবাইলটো কোন জেগাত আছে। আমাৰ ল'ৰাটোৱে এবাৰ কৈছিলে মোবাইলটো হেৰালে যে কি লোকেশ্যন না কিবা এটা বস্তু এটা আছে যে, সেইটো চাই কেনে ক'ত আছে ধৰা পেলাব পাৰি বোলে। সিহঁতি পাহৰি থাকিলে পাই এষাৰ কথা। বচোন কৈ দিংগে পুলিচখিনি, নহ'লে আমাৰ গাঁৱৰ ল'ৰাখিনি কৈ দিংগে বই, সেইটো সহায়ত মানে বিচাৰিব পাৰিব বুলি। সেইটো সহায়তে সেনেকৈ ক'ব লাগিব। এটি পাহৰিছে তাৰমানে একদম দুখৰ মাজতে যে। এতিয়া মোৰ মনলৈ আহিছে কথাষাৰ তাৰমানে, সেইটো ক'বগৈ লাগিব সিহঁতক। সেইটোৱে কি কৈছিলোঁ,
পটককৈ পাহৰি থাকোঁ। লোকেশ্যন না কি কয় যে সেইটো চাবলৈ দিংগে বৈ। সেইটো নাম্বাৰ পাইছে নহয়। কি কয় বোলে, মই সেইদিনাখন ফিল্ম এখনো দেখিছোঁ। লাষ্ট এইটো নাম্বাৰটো ক'ত আছিলে বুলি কৈ কিনে সুধিছে। তাৰপিছত সেইটো জেগালৈ গৈ কিনে চব চবতে সোধা পোছা কৰি কেনেহে হেৰি কৰিছে তাৰমানে। ব'ল আমি কওঁগে ব'ল। ৰাম বগীমাই, তই সিহঁতক জ্ঞান দিব নালাগে। সিহঁতি জানে, সিহঁতি আমাৰ প্ৰতি বহুত পঢ়া মানুহ। আমাৰ গাঁৱৰ জানো নাই, গাঁৱৰ মানুহ আৰু চহৰখনত দেখিছ নাই কিমান কিখন হৈছে। আমাৰ প্ৰতি বহুত বেছি পঢ়া। সিহঁতক আমি ক'লে শিকালে নহ'ব নহয়। জানে সেইটো কথাও সিহঁতে কি কৈছে জানো। মই এইটো সঁচাকৈ ফিল্মতে দেখা পায়, এনেকুৱাকৈ নহয়। মইতো এনেকুৱাকৈ হেৰি কৰি নাই পোৱা তাৰমানে বেছিকৈ যে মোবাইল চোবাইলবোৰ হেৰালে মানে সেইটো সহায় বিচাৰে। সিহঁতক কেলৈ বিচাৰিব নাই পোৱা। সিহঁতে বুজি পা নহয় সিহঁতকে যে এতিয়া পূজা বন্ধ দিছে হয় নাই, পূজা চাবলৈতো ক'বালৈ আহিব। দুৰ্গা মা সেৱা কৰিব আহিব নহয়। তেতিয়া যদি দেখোঁ, যদি পূজা চাব যাওঁ নহয়, অকল চকুটো ঘূৰাই ফুৰিবি। পূজা বেছিকৈ নাচাবি। মানুহখিনি চাবি। কেনেবাকৈ তাক দেখিলে একেবাৰে মুখ খবৰ কৰি দিবি যে একদম আহি যাম দৌৰ মাৰি ধমকৈ একেবাৰে যামো। একেবাৰে মানুহ গোট খুৱাই মেলি একেবাৰে হাৰ্ডি পাচলি এক কৰি কিনে পঠিয়াই দিম বাপেকে। হাৰ্ডি পাচলি বাদ দে না, আমি মাৰিবলৈ পাম বা নেপাম। বাকীখিনিয়ে মাৰি মেলি একেবাৰে শেষ কৰিব। নে আমি মৰা কথা দূৰৰ কথা, আমি সিহঁতক মাৰিব পালে মানে একে ভাগ্যৱান বুলি ভাবিম জানো নাই। সিহঁতকেইটাক যে মাৰিব পালে মানে বহুত ভাগ্যৱান বুলি ভাবি তই। এতিয়া আমি মাৰিব পাম বা নেপাম। ইমান গাল মানুহ গৰম হৈ আছে আৰু যে আধা ৰাস্তাতে ধুই মেলি শেষ কৰিব পাৰে। যিটো ভিডিঅ' দিয়ে সেইদিনাখন আকৌ কিবা এটা ভিডিঅ' লিখি কিনে পঠিয়াইছে নহয় মোবাইলত। সিহঁতি যে ইউটিউবতে না কতে না হ'লেও দি কিনে পঠিয়াইছে বোলে। একেবাৰে তাৰ গাত একো ভুল নাই বুলি কি কৰে কেনে হ'লেও কৈ আছিলে। মই কাণ পাতি শুনি আছিলোঁ। মোৰ ল'ৰাকেইটা কৈ আছিলে যে এই চবক মানে ভুল নথকাকৈ। আৰু মই দেখিছোঁ নহয় পানীত গা ধুওঁতে জেকেটটো খুলি যাওঁতে জুবিনৰ ভাগৰ জেকেটটো হেৰোঁতে সিহঁতি হেৰি হৈছে বুলি কওঁতে একদম হাতখন এনেকৈ হেৰি কৰি দিয়া দেখিছোঁ নহয়। মই নেদেখিলেহে কয়, সেইবিলাক নিজ চকুৱে দেখিছোঁ। মই সিহঁতৰ মাতকেইটা শুনিছোঁ মই, জানিছ। ময়ো দেখিছোঁ দে, গোটেই অসমবাসীয়ে দেখিছে। তই অকলে দেখা নাই। চবৰে জানে নহয়। সেইটো কথাতেতো লাগি আছে এতিয়া। ডিছকাশ্যন চলি আছে। হ'বগে ৰ। আমি জুবিন দাৰ ক্ষেত্ৰত আগতে কি কয় বোলে বেলেগৰখিনি নিচিনা ন্যায় বিচাৰি একেবাৰে কৰোঁতে ঘূৰা সেইবিলাক হ'ব নিদোঁতো আমি। মই জীয়াই থকালৈকে হ'ব নিদিওঁ। এইবিলাক কোৰ্ট কাছাৰী কথা নাজানিলেও মই গৈ কেনে ক'ৰ্টৰ আগত ৰখি থাকিমগৈ বাপেকে। চিনি পোৱা নাই মোক একেবাৰে ৰখি থাকিমগৈ। জুবিনৰ ক্ষেত্ৰত আমি এইবিলাক হ'ব নিদিওঁ। তাৰ হত্যাকাৰী কোনো পধ্যেই বাচি যাব নিদিওঁ। কোনো পধ্যেই কৈছোঁ নহয়। মই মৰি যাম লাগিলে। মই মৰি যোৱা আগমুহূৰ্তলৈকে মই সেইষাৰ কথাই কৈ থৈ যাম। কি কয় বোলে জুবিনে ন্যায় পাবই লাগিব বুলি কৈ থৈ যাম। বুজিছ নহয়। মই এই ক্ষেত্ৰত মই হাৰি যাব নিদিওঁ। কেতিয়াও হাৰি যাব নিদিওঁ। তই অকলে নহয়, ময়ো নিদিওঁ। বৰ একেবাৰে ময়ো নিদিওঁ। তই অকলে বুলি নহয়, সেনেকৈ নকবি। ময়ো নিদিওঁ। ময়ো জুবিনক ভাল পাওঁ বুজিছ। তই অকলে নহয়, আমাৰ গাঁৱৰ চবৰে ভাল পায় জুবিনৰ ক্ষেত্ৰত। কোনো এইটো সেই বিচাৰটো একদম ইয়াত দাদাগিৰি নচলিব। ইয়াত একেবাৰে জুবিনৰ নামত কোনোৱে ৰাজনীতি নচলিব। যিয়ে ন্যায় দুখীয়ে ন্যায় পাবই লাগিব। ভুল শুদ্ধৰ বিচাৰ হ'বই লাগিব। মই আৰু বেছিকৈ কৈ নাথাকোঁ। মই কিন্তু এই চহৰলৈ যাব পালে কৈছোঁ নহয়, একেবাৰে শিলগুটিলৈ দিম বাপেকে। থানাবিলাকত একেবাৰে মোক ভৰাই থৈ দিয়ক লকাপত। তহঁত কিজনী আকৌ ভিতৰতে সোমাই কি কৰি আছ? চব গাঁৱৰ মানুহ আহিলে। তহঁতিও বল। এই জুবিনৰ সেই কথাটো লৈ কিবা আলোচনা বহে বোলে গাঁৱৰ ৰাইজে। আহ ভিতৰতে বহি দুজনীৰ মাজত আলোচনা কৰি থাকিলে নহ'ব নহয়। জুবিনে এনেকে ন্যায় নেপায়তো। চবৰে আমি লাগিব হাতে কামে। মুখেনো চবৰে কৰিব পাৰে। মই কেইদিন জীয়াই থাকোঁ নেজানো। মই মৰা আগতে জুবিনে যাতে ন্যায় পাওক সেইটো চাই যাব বিচাৰোঁ মই। জানিছ, বল জল্দি বল। ভিতৰতে সোমাই মেলি নিজৰ মাজত আলোচনা কৰি থাকিলে মানে জুবিনে ন্যায় নেপায়। সেইষাৰ কথা মনত ৰাখিবি তহঁতি। মোৰ কথাখিনি শুনিবলৈ বেয়া হ'ব পাৰে, কিন্তু সেয়াই সঁচা দেই। মনত থবি। জল্দি আহ। এই বুঢ়া দেহত জিও ওলাই যাওঁ হৈছে। জুবিনৰ ন্যায়ৰ বাবে লাগি আছোঁ। জুবিনে যাতে ন্যায় পাওক। ৰাইজসকল, জুবিনে ন্যায় পাবই লাগিব। জল্দি আহ, তহঁত কিজনী আহ। গৈছোঁ। আমি পটককৈ আলোচনা এটা কৰি আছিলোঁ। আপুনি গৈ থাকক। আমি গৈ আছোঁ। ওলাওৱে আৰু গৈ আছোঁ নহয়। উঠোঙে একেলগতে যাংগে বলক। বহোঁতে সঁচাকৈ ঠিকেই কৈছে। আমি দুজনীৰ মাজত আলোচনা কৰি থাকিলে মানে জুবিনে ক'ত ন্যায় পাব? একো হাতে কামে লগাই নাই। অকল মই এহোৱাত মাৰিমগৈ, তাক মাৰিম কৈ থাকিলে। পালেহে মাৰিবি এতিয়া শ্যাম কানু আৰু সিদ্ধাৰ্থ না ফিদ্ধাৰ্থ না কি হয় নাম।
ভালকেও নাজানো চেহাৰাটো চিনি পাওঁ সিহঁতক পালেহে মাৰিবি এনেইনো ইয়াত বহি বহি পাকঘৰ ভিতৰত বহি বহি তামুকক মাৰিম পালে একেবাৰে কৈছোঁ নহয় পিঠি বহল কৰি দিম খানাত গজৰাই দিম কি কৰি দিম সেইবিলাক কি বকি আছোঁ মই ভিতৰতে এই হাতে কামে লাগিলে হ'ব এইবিলাক এতিয়া এই ভিতৰতে সোমাই কৈ থাকিলে নহ'ব ভিতৰতে বহি বহি জুবিনৰ ন্যায় বিচাৰিছোঁ কি যে মই মানুহজনী নহয় নিজৰ ওপৰতে ঘিণ লাগিছে মোৰ এতিয়া প্ৰতিবাদ কৰিবলৈ ওলাই যাব লাগে চবৰে আৰু অঁ ঠিকেই কৈছ ময়ো এতিয়াহে উপলব্ধি কৰিছোঁ মনি বহি বহি মোৰ জুবিনৰ কাৰণে ন্যায় বিচাৰি ফুৰিছোঁ হাতে কামেচোন আমি একো লগাই নাই লাগিব আজিৰ পৰা বল মিটিঙত বহোগে যোনে যাৰ যি মনৰ কথা চব খুলি কবি যাতে জুবিনে ন্যায় পায় চবে হাতে কামে লাগিবলৈ হ'ল আৰু হাত সাৱটি বহুত দিন বহি থাকিলোঁ আমি বল আহ তহঁতৰ মাইকী মানুহবিলাকৰ মুখখনেই বেছিকে বাজে জল্দি তহঁতি বৰ লাহে লাহে কামবিলাক কৰ কথা পাতি থাক মুখখন বেছি বাজে তহঁতৰ কামত নাই জল্দি জলি বল ইমান বুঢ়াটোৱে আমাক মাতিবলৈ আহিছে লাজ পাব লাগে আমি লাজ ভিতৰত বহি মেলি জুবিনৰ ন্যায় কথা ভাবি আছো হাতে কামে নলগাকে জলি বল ৰাইজ আহি গোট খালেহি এতিয়া যি হ'ব দেখা যাব আৰু যি হ'ব দেখা যাব নহয় ন্যায় পাবই লাগিব বুলি কৈছো নহয় ন্যায় পাবই লাগিব জুবিনে ন্যায় যেনেকৈ হ'লেও পাবই লাগিব